তাৰ বিৰুদ্ধে জয়ন্তদাসৰ গাত বজিছিল আৰু কৈছিলো তাৰ কাৰণে জয়ন্তদাস বেয়া। ৰাজেন গোহাঁই দৰে জ্যেষ্ঠ এজনক গলতীয়া উলিয়াই বুলি কোৱাৰ বিৰুদ্ধে যেতিয়া সুধিছিল তেতিয়া জয়ন্তদাস বেয়া। আৰু সেনেকুৱা যদি বেয়া হ'ব লাগে মৰাৰ দিনালৈ জয়ন্তদাস বেয়া হৈ থাকিম। কথা দিলো মই কাৰণ মই সত্য নকৰো আৰু কাল নকৰো আৰু জ্যেষ্ঠজনক সন্মান নকৰো কেতিয়াও। সেইকেইটা চকুৰ গোটা দাঁতৰ কথা হলো কেনেকে ইয়াক খেদিব পাৰে, খেদিব পাৰো। আৰে আজিতো জয়ন্তদাসে সাহস কৰিছো দল এটা গঠন কৰাৰ। শ্ৰদ্ধা ৰাইজ ভাবকচোন, যি শাসনত আছে দল গঠন কৰাৰ সাহস কৰিব পাৰিছেনে? ইয়াৰ পৰা তাত জপ মাৰি তাৰ পৰা তাত জপ মাৰি ইয়াক লাভ মাৰি ইয়াক চুৰিমি তাৰ পিঠিত চুৰিমি তাৰ পৰা কাঢ়ি এইটোখনৰ চৰকাৰৰ সোৱাদ লৈছে তাত 2 নম্বৰ গৈছে, ইখন চৰকাৰৰ সোৱাদ লৈছে তাত 2 নম্বৰ গৈছে। মই মুক্ত প্ৰত্যাহ্বান জনাইছো, আহা তুমি এবাৰ দেখাই দিয়া, এবাৰ তুমি দল এটা কৰি নিজে চৰকাৰত পঢ়া। আজি মই সাহসটো কৰিছো, সৎ সাহস, দুঃসাহস নহয়। কাৰোবাৰ দৃষ্টিত দুঃসাহস হ'ব পাৰে, মই সৎ সাহস। কিন্তু মই এইটোও কোৱা নাই যে মই দল খুলিমেই, স্পষ্টকৈ কৈছো এইটো কোৱা নাই মই দল খুলিমেই। আজি আপোনালোকে আমাক নিৰ্দেশ দিব, আদেশ দিব, উপদেশ দিব আৰু এই নিৰ্দেশ আদেশ উপদেশেৰে অনাগত দিনত আমি কাম কৰিম। আজি যি আমাৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, বাক্সা, ধুবুৰী, আজি যোৰহাট, মৰিগাঁও, নগাঁও, লখিমপুৰ এনেকুৱা কেইবা বহুত ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিছে। আজি আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতে মোক ফোনত কৈছে যে আমি আছোঁ, ঠিক চিৰিটি উঠি অহাৰ লগে লগে কেইবাজনো ধূপধৰাৰ পৰা বকুত বোলে তেওঁলোকে অফিচো চাইছে, ইমান উৎসাহ। মাত্ৰ কৈছে আমি যাব নোৱাৰিম দাদা, আপোনালোকে অন্য ভুল নুবুজিব, আমি আপোনাৰ লগত আছোঁ। আৰু যদি আপোনালোকে সেই আদেশ নিৰ্দেশ দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমি মানে দুৰ্দান্তৰূপে আগুৱাই যাম। আৰু সেইকাৰণে আপোনালোকৰ মনত যি মনত আছে, যাৰ যি মনত আছে একো বেয়া নাপায়, মুকলিভাৱে কোৱাৰ কাৰণে এই মুক্ত শব্দটো মই কৈছো, মুক্ত শব্দটো লগা তাৰমানে মুক্ত চিন্তন বৈঠক, যি মনত আছে। আজিৰ তাৰিখত সমগ্ৰ অসমত এটাই চিন্তা কৰক আপোনালোকে, এটা সস্তা ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নে নাই? আজি দলৰ প্ৰয়োজন আছে নে নাই? আজি সেই কথাটো মুক্ত চিন্তনত আপোনালোকে আনিব। মই মোৰ ৰাজনৈতিক বক্তব্য আৰু আজিৰ সামাজিক পৰিস্থিতিৰ ওপৰত বক্তব্য নিশ্চিতভাৱে মই একেবাৰে শেষত আপোনালোকৰ কথা শুনাৰ পিছত ৰাখিম। আৰু সেইকাৰণে মই এতিয়া বেছি দীঘলীয়া নকৰোঁ। যে কি পৰিস্থিতিত আজি মই চিন্তা কৰিলোঁ, এক ৰাতিৰ ভিতৰত সুদীৰ্ঘ ৩৫ বছৰ চিন্তা কৰকচোন, এটা ৰাজনৈতিক দলক সেৱা কৰিলোঁ, একো নাছিল, শূন্য। 5জন মানুহ গোটাই মিটিং এখন কৰিবৰ কাৰণে আমি কিমান কষ্ট কৰিব লাগে। এজনক টানি আনো, এজন গুচি যায়, এজনক টানি আনো, এই লখিমপুৰৰ পৰা ইহঁত আছে, আমাৰ ৰাজকুমাৰৰ পৰা মুনিদ্বীপৰ পৰা গোটেইবিলাক আমাৰ বসন্ত আছে, এতিয়া আমাৰ কৰোণা। আজি এটা আহ্বানত আপোনালোকৰ এই চাওক ইমান মানুহ হৈছে। কি পৰিৱেশৰ পৰা আমি ক'ত আহিছিলোঁ? কালিলৈ আমাক গালি পাৰিছিল। আৰে হিন্দু জন্মৰ পৰাতো হিন্দুৱে, নতুনকৈ কি এইটো হিন্দু আহিল, সনাতনী হিন্দু। লাজ লাগিছে। সনাতনী হিন্দু মানে কি সেইটো নেকি? যিটো ভিডিঅ' আমি দেখা পালোঁ, এগৰাকী মুখ্যমন্ত্ৰী বোলে 1 বাতি নহয় এবাৰ 3 বাতি খায়। আমি এই হিন্দু ভাইজান, লুকায়ো নাখাওঁ, দেখাও নাখাওঁ, আমি নাখাওঁ, আমি পূজা কৰোঁ, সেইটো হিন্দু হয় নে নহয়? আপোনালোকে খায়, আপত্তি নাই, আপোনালোকৰ ধৰ্মমতে খায়, সেইখিনি অধিকাৰ গণতন্ত্ৰে আপোনালোকক দিছে হয় নে নহয়? আমি আহ্বান কৰিম সেই সমগ্ৰ হিন্দু সমাজক যে প্ৰভু আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি সেই লুকাই লুকাই 3 বাতি খোৱা সনাতনী হিন্দু যাতে নহওঁ। আমি জন্মগতে যি হিন্দু আছিলোঁ, যি গোমাতাক সদায় সেৱা কৰিছিলোঁ, বছৰ আগত সেই আমি যি গৰু বিহু পাতি সেৱা কৰিছিলোঁ হয় নে নহয়, সেই হিন্দু হৈ যাতে আমি জীয়াই থাকিব পাৰোঁ। নালাগে আমাক সনাতনী হিন্দু যি লুকাই চুৰকৈ 3 বাৰ যদি লুকাই চুৰকৈ 3 বাতি খায় সমাধান মানে দেখা। সেইকাৰণে এইবিলাক চিন্তা কৰক। আজি মুক্ত চিন্তনত আমি খিচিৰি খাই বিজেপি কৰিছিলোঁ, মোৰ লগৰবিলাকে কৈছে আকৌ সেইটো কৰোণাৰ দিন লৈ আহিব নি খিচিৰি।